বন্ধনে আনিছে আশাৰ বতৰা নিবনুৱাৰ মুখৰ হাঁহি বন্ধন বন্ধনে সলালে জীৱন বন্ধন এতিয়া বহু নিবনুৱা যুৱক যুৱতী দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ ভৰসাৰ থল বন্ধনে সলনি কৰিছে বহুতৰ জীৱন ধাৰণ প্ৰণালী মানজাৰুল ইছলাম মই এইটো আপোনাৰ গাঁও চহৰীয়া পাম্প হয় এইটো দোকান আমি আগতে দিছিলোঁ পইচাৰ কাৰণে মাল উঠাব পৰা নাই মেনেজাৰ আছে মেনেজাৰৰ লগত কথা পাতিছোঁ মৈৰামাৰী হয় তালৈ সি ক'লে বন্ধন বেংকৰ পৰা পইচা অলপ লৈ মাল উঠাক দাদাৰ কথা মতে আমি বন্ধন বেংকৰ পৰা পইচা উঠাইছোঁ উঠোৱাৰ পিছত আমাৰ দোকানখন মাল উঠাইছোঁ উঠোৱাৰ পিছত আমাৰ ভালেমান চলি আছে ৰাজ্যৰ আন আন জিলাৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰীতো বহু যুৱক যুৱতী সংযুক্ত হৈছে বন্ধনৰ সৈতে বন্ধনৰ পৰা ঋণ লৈ মৈৰাবাৰী চহৰীয়া পামৰ আনজাৰুল ইছলাম আৰু মাজহাৰুল ইছলামে খুলিলে দোকান 1,40,000 মান লৈছিলোঁ তাৰপিছত 1,70,000 দিছে আৰু এইটো ক্লোজ হ'ল এতিয়া নতুন চলি আছে আপোনাৰ দুটামান গৈছে কিস্তি মানে আগতে বেলেগ মানে লোন কিবা কিবি বিচাৰিছিলোঁ তাৰপিছত মোৰ গাঁৱৰ এজনে কৈছে মানে বন্ধন বেংকৰ পৰা কম সময়ৰ ভিতৰত মানে কম খৰচত মানে খৰচ মানে ক'বলগীয়া গ'লে নায়েই একেবাৰে কম খৰচ মানে কিবা এটা একাউণ্ট কৰিলেই হ'ল তাৰপিছত মানে ডকুমেণ্টছ কেইটা ভাল থাকিলেই চিভিলটো ভাল থাকিলে আমাৰ বন্ধন বেংকৰ পৰা লোন দি দিয়ে তাৰপিছত মই গ'লোঁ বন্ধন বেংকত গৈ পেলাই ছাৰৰ লগত কথা পাতিলোঁ ছাৰে কৈছে পাবা যি দোকান দি আছে পাবা তেনেহ'লে তাৰপিছত বন্ধন বেংকৰ পৰাই লোনটো লৈছোঁ আৰু কম সময়তে পাই গৈছোঁ মানে এপ্লাই কৰা 3-4 দিনমান পিছতে মোৰ একাউণ্টত পইচাটো সোমাল ধনৰ অভাৱত জীৱন জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰা মৈৰাবাৰীৰ এই দুই যুৱকে বন্ধনৰ মৈৰাবাৰী শাখাৰ পৰা ঋণ লৈ এতিয়া নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো বন্ধন বেংকৰ পৰা ঋণ ল'বলৈ পৰামৰ্শ দিছে মৈৰাবাৰীৰ পৰা ইমৰান খানৰ ৰিপৰ্ট অসম লাইভ 24 বন্ধনে আনিছে আশাৰ বতৰা নিবনুৱাৰ মুখৰ হাঁহি বন্ধন বন্ধনে সলালে জীৱন বন্ধন এতিয়া বহু নিবনুৱা যুৱক যুৱতী দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ ভৰসাৰ থল বন্ধনে সলনি কৰিছে বহুতৰ জীৱন ধাৰণ প্ৰণালী মানজাৰুল ইছলাম মই এইটো আপোনাৰ গাঁও চহৰীয়া পাম্প হয় এইটো দোকান আমি আগতে দিছিলোঁ পইচাৰ কাৰণে মাল উঠাব পৰা নাই মেনেজাৰ আছে মেনেজাৰৰ লগত কথা পাতিছোঁ মৈৰামাৰী হয় তালৈ সি ক'লে বন্ধন বেংকৰ পৰা পইচা অলপ লৈ মাল উঠাক দাদাৰ কথা মতে আমি বন্ধন বেংকৰ পৰা পইচা উঠাইছোঁ উঠোৱাৰ পিছত আমাৰ দোকানখন মাল উঠাইছোঁ উঠোৱাৰ পিছত আমাৰ ভালেমান চলি আছে ৰাজ্যৰ আন আন জিলাৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰীতো বহু যুৱক যুৱতী সংযুক্ত হৈছে বন্ধনৰ সৈতে বন্ধনৰ পৰা ঋণ লৈ মৈৰাবাৰী চহৰীয়া পামৰ আনজাৰুল ইছলাম আৰু মাজহাৰুল ইছলামে খুলিলে দোকান 1,40,000 মান লৈছিলোঁ তাৰপিছত 1,70,000 দিছে আৰু এইটো ক্লোজ হ'ল এতিয়া নতুন চলি আছে আপোনাৰ দুটামান গৈছে কিস্তি মানে আগতে বেলেগ মানে লোন কিবা কিবি বিচাৰিছিলোঁ তাৰপিছত মোৰ গাঁৱৰ এজনে কৈছে মানে বন্ধন বেংকৰ পৰা কম সময়ৰ ভিতৰত মানে কম খৰচত মানে খৰচ মানে ক'বলগীয়া গ'লে নায়েই একেবাৰে কম খৰচ মানে কিবা এটা একাউণ্ট কৰিলেই হ'ল তাৰপিছত মানে ডকুমেণ্টছ কেইটা ভাল থাকিলেই চিভিলটো ভাল থাকিলে আমাৰ বন্ধন বেংকৰ পৰা লোন দি দিয়ে তাৰপিছত মই গ'লোঁ বন্ধন বেংকত গৈ পেলাই ছাৰৰ লগত কথা পাতিলোঁ ছাৰে কৈছে পাবা যি দোকান দি আছে পাবা তেনেহ'লে তাৰপিছত বন্ধন বেংকৰ পৰাই লোনটো লৈছোঁ আৰু কম সময়তে পাই গৈছোঁ মানে এপ্লাই কৰা 3-4 দিনমান পিছতে মোৰ একাউণ্টত পইচাটো সোমাল ধনৰ অভাৱত জীৱন জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰা মৈৰাবাৰীৰ এই দুই যুৱকে বন্ধনৰ মৈৰাবাৰী শাখাৰ পৰা ঋণ লৈ এতিয়া নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো বন্ধন বেংকৰ পৰা ঋণ ল'বলৈ পৰামৰ্শ দিছে মৈৰাবাৰীৰ পৰা ইমৰান খানৰ ৰিপৰ্ট অসম লাইভ 24